আজি হৈছে বিশ্বকৰ্মা পূজা। এয়া দেখিছেনে মই ধুনীয়াকৈ কুৰ্তা আৰু চুৰ্ণি লৈ ৰেডি হৈছোঁ কলেজলৈ বুলি। আমাৰ কলেজতো যিহেতু বিশ্বকৰ্মা পূজাখন পাতিছে, আৰু আহক মোৰ লগতে আপোনালোকেও এই বিশ্বকৰ্মা পূজাখন উপভোগ কৰক। ব'লক তেতিয়াহ'লে জলদি কলেজলৈ যাওঁ। এয়া ধুনীয়াকৈ মই আৰু গীতুমণি আমি কলেজলৈ বুলি ওলালোঁ। দেখিছেনে কলেজত পূজাখন কিমান ধুনীয়াকৈ পতা হৈছে। দেওসকলে আহি পূজাখন ধুনীয়াকৈ পাতিছে। তাৰপিছত আমাৰ কাৰণে এয়া ধুনীয়াকৈ খোৱাৰো ব্যৱস্থা কৰা হৈছে। খিচিৰৰ পৰা আদি কৰি পায়সৰ ব্যৱস্থাও তেওঁলোকে কৰিছে। খুব বেছি এটা ধুনীয়া আয়োজন আমাৰ কাৰণে। তাৰপিছত লাগি গ'লোঁ ফটোশ্বুটটো থাকিবই না, ছোৱালী মানুহ হয় তাতে ফটো নামাৰিলে হ'বনে। তাৰপিছত আমাৰ কাৰণে চাহৰো ব্যৱস্থা কৰা হৈছিলে, আমি চাহ খালোঁ চবেই লৈ। তাৰপিছত আহিলে প্ৰসাদ বিতৰণত মোৰ লগৰ তুলিকাৰ পৰা আদি কৰি চববোৰ আছিলে। তাহাঁতি প্ৰসাদ ধুনীয়াকৈ আমাৰ কাৰণে সজাই দিছে, আৰু ছাৰ বাইদেউসকলৰ কাৰণেও। এয়া তাৰপিছত আহি গ'ল আমাৰ এটেণ্ডেঞ্চ, এইটোতো মাষ্ট বি। তাৰপিছত এয়া প্ৰসাদ পাই গ'লোঁ। প্ৰসাদ পাই নতুন লগত লগ পাইছোঁ। আহক আপোনালোক তেহেঁতৰ লগত চিনাকি হৈ মোৰ নাম ইছাদন, ক'ৰ হয় তুমি? লখিমপুৰৰ। হাই, এয়া হৈছে গীতুমণি, মই হৈছে দুলীয়াজানৰ। হাই, এয়া হৈছে আমাৰ মিছ অৰ্পণা। হাই, মই শিৱসাগৰৰ। শিৱসাগৰৰ। এয়া হৈছে চেল্ফি টাইপতে ভাল আছে, এনেকৈ মানে কিবা। পূজা শেষ হোৱাৰ পিছত আমাৰ কাৰণে এনেকৈ খোৱাৰ ব্যৱস্থা কৰা হৈছিলে। ইয়াত খিচিৰৰ পৰা আদি কৰি পায়সলৈকে সকলোবোৰ দিয়া হৈছিলে, আৰু এনেকৈ আমি খাই বৈ ধুনীয়াকৈ ফটো মাৰি ঘৰলৈ বুলি উভতিলোঁ। বাই।